নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল কেদাৰ চেত্ৰী ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম পুলিচ ADRE গ্ৰেড 3 গ্ৰেড 4 দৰে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰয়োজন হোৱাকৈ নৰ্থ ইষ্ট জিকেৰ কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটোত আমাক কৈছে নিম্নলিখিত কোনখন ৰাজ্যত প্ৰৱেশ কৰিবলৈ ভাৰতীয় নাগৰিকৰ বাবে ইনাৰ লাইন পাৰ্মিট মানে ILP প্ৰয়োজন হয়। 1 নম্বৰত দিয়া আছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মিজোৰাম। এই চাৰিটাৰ ভিতৰত শুদ্ধ বিকল্পটো বাছনি কৰা। প্ৰথমটোত কৈছে 1, 2 আৰু 3 মানে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়। 2 দিয়া আছে 1, 2 আৰু 4 মানে অৰুণাচল, নাগালেণ্ড আৰু মিজোৰাম। 3 দিয়া আছে 2, 3 আৰু 4 মানে নাগালেণ্ড, মেঘালয়, মিজোৰাম। আৰু ডি দিয়া আছে 1, 2, 3, 4 মানে আটাইকেইটা ৰাজ্যত প্ৰৱেশ কৰিবৰ কাৰণে আমাক ILP লাগে নেকি আমাক সুধিছে। এই চাৰিটাৰ ভিতৰত আমাৰ শুদ্ধ বিকল্পটো হ'ব অপশ্যন বি 1, 2 আৰু 4 মানে অৰুণাচল, নাগালেণ্ড আৰু মিজোৰাম। শুদ্ধ অপশ্যনটো হ'ব আমাৰ অপশ্যন বি 1, 2 আৰু 4 মানে পূৰ্বাঞ্চলৰ 4খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰ এইবিলাকত প্ৰৱেশ কৰিবৰ কাৰণে আমাক কি লাগে ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন হয়। নেক্সট কুৱেশ্যনটো আছে আমাৰ ইংৰাজী হৈছে নিম্নলিখিত কোনখন ৰাজ্যৰ চৰকাৰী ভাষা। এই চাৰিটাৰ ভিতৰত নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ চাৰিটা দিয়া আছে। শুদ্ধ অপশ্যনটো আমাক সুধি হৈছে চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ বাচিব লাগে। 1, 2 আৰু 3 মানে নাগালেণ্ড, অৰুণাচল, মিজোৰাম। বিত দিয়া আছে 2, 3 আৰু 4 মানে অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ। চিত দিয়া আছে 1 আৰু 2 মানে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ। আৰু ডি দিয়া আছে 1, 2, 3 আৰু 4। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ বিকল্পটো হ'ব আমাৰ এ 1, 2 আৰু 3 মানে 1, 2 আৰু 3 আমাৰ কি আছে নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মিজোৰাম। এই তিনিখন ৰাজ্যৰ চৰকাৰী ভাষাটো আমাৰ কি হয় ইংৰাজী হয়। নেক্সটত আছে বৰাক নদী ভাৰতৰ নিম্নলিখিত কোনখন ৰাজ্যত প্ৰবাহিত হয়। মণিপুৰ, নাগালেণ্ড, মিজোৰাম, অসম এই চাৰিখনৰ ভিতৰত কোনখন ৰাজ্যত আমাৰ প্ৰবাহিত হয়। তলত দিয়া কোডবোৰৰ পৰা সঠিক বিকল্পটো বাছনি কৰিবলৈ কৈছে। 1 আৰু 2 নে মণিপুৰ আৰু নাগালেণ্ডত। বিত আছে 1, 2 আৰু 3 মণিপুৰ, নাগালেণ্ড, মিজোৰাম। চিত দিয়া আছে 1, 2 আৰু 4 নে মণিপুৰ, নাগালেণ্ড, মিজোৰাম মণিপুৰ, নাগালেণ্ড আৰু অসম। আৰু ডিত দিয়া আছে 1, 2, 3 আৰু 4 মানে চাৰিখন ৰাজ্যৰ মাজেৰে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ অপশ্যন ডি 1, 2, 3 আৰু 4 মানে এই চাৰিখন ৰাজ্যৰ মাজেৰে কি হয় বৰাক নদীটো পাৰ হৈ যায় প্ৰবাহিত হয়। মানে শুদ্ধ অপশ্যনটো আমাৰ ডি হ'ব 1, 2, 3 আৰু 4 বৰাক নদী ভাৰতৰ মণিপুৰ, নাগালেণ্ড, মিজোৰাম আৰু অসম ৰাজ্যৰ মাজেৰে 900 কিলোমিটাৰ মানে প্ৰায় 560 মাইল বৈ গৈছে। নেক্সটত আছে আমাৰ নিম্নলিখিত কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমান্ত ভাগ বতৰা কৰে। অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, নাগালেণ্ড চাৰিখন ৰাজ্য দিয়া আছে। শুদ্ধ বিকল্পটো আমাৰ কৈছে 1 আৰু 2 মানে অৰুণাচল আৰু মিজোৰাম হ'বনে। 1 আৰু 3 অৰুণাচল আৰু মণিপুৰ হ'ব নে 2 আৰু 4 মানে মিজোৰাম আৰু নাগালেণ্ড। আৰু ডি দিয়া আছে 1, 2, 3, 4 মানে চাৰিওখন ৰাজ্য। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব 1, 2, 3 আৰু 4 উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যই ম্যানমাৰৰ সৈতে কি কৰে সীমা ভাগ বতৰা কৰে। এই 4খন ৰাজ্য আমাৰ কি হ'ল অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ আৰু নাগালেণ্ড। নেক্সটত আছে আমাৰ মণিপুৰ আৰু নাগালেণ্ডত নিম্নলিখিত কোনটো পাহাৰীয়া পৰিসৰে পৃথক কৰিছে। মণিপুৰ আৰু নাগালেণ্ডক এই তলত দিয়া কোনটো পাহাৰীয়া পৰিসৰে পৃথক কৰিছে। ইয়াত আছে আমাৰ আৰাকান পাহাৰ, বিত আছে মণিপুৰ পাহাৰ, চিত আছে পাটকাই পাহাৰ, ডিত আছে বৰাইল পাহাৰ। এই চাৰিখনৰ ভিতৰত কোনটোৱে আমাক মণিপুৰ আৰু নাগালেণ্ডক পৃথক কৰিছে। শুদ্ধ অপশ্যনটো হ'ব আমাৰ অপশ্যন ডি যিটো বৰাইল পাহাৰ আছে। বৰাইল যিটো পৰিসৰ আছে সেইটো অসমৰ সৰ্বোচ্চ পাহাৰীয়া পৰিসৰ। ই মণিপুৰ আৰু নাগালেণ্ড ৰাজ্যক কি কৰিছে পৃথক কৰিছে। নেক্সটত আছে আমাৰ নিম্নলিখিত পাহাৰবোৰৰ ভিতৰত কোনটোৱে পূৰ্বাঞ্চল পৰিসৰ গঠন কৰিছে। আমাৰ এই চাৰিটাৰ ভিতৰত কোনকেইটাই পূৰ্বাঞ্চল পৰিসৰ গঠন কৰি সুধিছে। চাৰিটা আছে আমাৰ কি পাটকাই পাহাৰ, মণিপুৰ পাহাৰ, মিজো পাহাৰ, নাগা পাহাৰ। আমাক শুদ্ধ কোডটো কোনটো হ'ব বাচিবলৈ গৈছে। 1 আৰু 2 হ'ব নে 1, 2, 3 হ'ব নে 1, 2, 3 আৰু 4 নে 2, 3 আৰু 4। আমাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি 1, 2, 3 আৰু 4। নেক্সটত আছে আমাৰ ডাফালা পাহাৰ আৰু মিছমি পাহাৰ নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যত অৱস্থিত। এই ডাফালা পাহাৰ আৰু মিছমি পাহাৰ
এই চাৰিখন ৰাজ্যৰ ভিতৰত উত্তৰ পূবৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে অৰুণাচল প্ৰদেশ মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰা এই চাৰিখন ৰাজ্যৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ নেক্সটত আছে আমাৰ কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় ৰাজ্য চাৰিটা দিয়া আছে আমাক ত্ৰিপুৰা মিজোৰাম অসম মেঘালয় চাৰিটাৰ ভিতৰত কোনকেইটাৰ মাজেৰে পাৰ হৈ যায় আমাক সুধিছে আমাৰ শুদ্ধ বিকল্পটো বাছিবলৈ কৈছে 1 আৰু 2 হ'ব নে 2 আৰু 3 নে 3 আৰু 4 নে 1 আৰু 4 তুমি জানো কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় সেই ৰাজ্যকেইখন হ'ল কি আমাৰ গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড পশ্চিমবংগ ত্ৰিপুৰা আৰু মিজোৰাম গতিকে আমাৰ শুদ্ধ বিকল্পটো হ'ব অপশ্যন এ মানে ত্ৰিপুৰা আৰু মিজোৰাম উত্তৰ পূৰ্বাঞ্চলৰ দুখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় সেইকেইখন হ'ল আমাৰ কি ত্ৰিপুৰা আৰু মিজোৰাম নেক্সটত আছে অৰুণাচল প্ৰদেশত সূৰ্যোদয় আৰু ভাৰতৰ গুজৰাটত সূৰ্যোদয়ৰ মাজৰ আনুমানিক সময়ৰ পাৰ্থক্যটো কিমান অৰুণাচল প্ৰদেশত সূৰ্যোদয় আৰু গুজৰাটত সূৰ্যোদয়ৰ মাজৰ আনুমানিক সময়ৰ পাৰ্থক্যটো কিমান আমাক সুধিছে এ দিয়া আছে 1 ঘণ্টা বি দিয়া আছে 1 ঘণ্টা 30 মিনিট চি দিয়া আছে 2 ঘণ্টা ডি দিয়া আছে 2 ঘণ্টা 30 মিনিট এই দুটাৰ মাজৰ আনুমানিক সময়ৰ পাৰ্থক্যটো আমাৰ কিমান প্ৰায় 2 ঘণ্টা মানে শুদ্ধ অপশ্যনটো হ'ব আমাৰ অপশ্যন চি নেক্সটত আছে হৰ্ণবিল উৎসৱ ভাৰতৰ কোনখন ৰাজ্যত প্ৰতি বছৰে 1 পৰা 10 ডিচেম্বৰলৈ উদযাপন কৰা হয় যেটো আমাৰ হৰ্ণবিল উৎসৱ আছে এটো আমাৰ 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ উদযাপন কৰা হয় এতিয়া কোনখন ৰাজ্যত সুধিছে আমাক ছিকিম মণিপুৰ নাগালেণ্ড নে এইবোৰৰ এটাও নহয় এতিয়া যেটো আমাৰ হৰ্ণবিল উৎসৱ আছে এটো আমাৰ ক'ত অনুষ্ঠিত হয় নাগালেণ্ডত অনুষ্ঠিত হয় নে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি যেটো হৰ্ণবিল উৎসৱ আছে এটো নাগালেণ্ডত প্ৰতি বছৰে 1 পৰা 10 ডিচেম্বৰলৈ উদযাপন কৰা হয় উৎসৱটো ভাৰতীয় হৰ্ণবিল চৰাইৰ নামেৰে নামকৰণ কৰা হৈছে উৎসৱটোৰ মূলস্থলী হৈছে নগা হেৰিটেজ গাঁও কিছামা যেটো কিছামা গাঁও আছে তাত উদযাপন কৰা হয় নেক্সটত আছে নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ নিম্নলিখিত কোনটো স্থানত উদযাপন কৰা হয় অলপ আগতে আমি আলোচনা কৰিলোঁ খুনুমা কিছামা বাৰাবস্তি টুফেমা ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ অপশ্যন বি কিছামাত এইটো অনুষ্ঠিত কৰা হয় নেক্সটত আছে আমাক লাই হাৰৱা কোনখন ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ উৎসৱ লাই হাৰৱা যেটো আছে এটো এই চাৰিটাৰ ভিতৰত কোনটোৰ গুৰুত্বপূৰ্ণ উৎসৱ সুধিছে মিজোৰাম মেঘালয় মণিপুৰ ত্ৰিপুৰা শুদ্ধ অপশ্যনটো হ'ব আমাৰ লাই হাৰৱা যেটো আছে এটো আমাৰ মণিপুৰৰ মেইতেই জনগোষ্ঠীৰ ধৰ্মীয় উৎসৱ যেটো লাই হাৰৱা আছে এটো মণিপুৰৰ যেটো মেইতেই জনগোষ্ঠী আছে সিহঁতৰ এটা ধৰ্মীয় উৎসৱ এই উৎসৱত আমাৰ কি হয় লাই হাৰৱা নৃত্যটো কৰা হয় নে শুদ্ধ অপশ্যনটো হ'ব আমাৰ মণিপুৰ নেক্সট ইমা কৈথেল হৈছে আটাইতকৈ ডাঙৰ মণিপুৰৰ মিঠা প্ৰাণীৰ হ্ৰদ মণিপুৰী মাতৃসকলৰ সংগঠন নাগা মাতৃসকলৰ সংগঠন মণিপুৰৰ এখন মহিলা বজাৰ যেটো আমাৰ ইমা কৈথেল আছে এটো হৈছে আমাৰ মণিপুৰৰ এখন মহিলা বজাৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ অপশ্যন ডি যেটো আমাৰ ইমা কৈথেল বা নুপি কৈথেল হৈছে মণিপুৰৰ ইম্ফলত একমাত্ৰ মহিলাসকলৰ দ্বাৰা পৰিচালিত এখন বজাৰ ই এছিয়াৰ সৰ্ববৃহৎ মহিলাৰ দ্বাৰা পৰিচালিত বজাৰ মণিপুৰী ভাষাত ইমা মানে মাতৃ আৰু কৈথেল মানে হৈছে বজাৰ আৰু নুপি মানে হৈছে মহিলা ইয়াৰ নামৰ অৰ্থ অনুযায়ী ইয়াক মাতৃৰ বজাৰ বা মহিলাৰ বজাৰ বৰ্তমানে ইয়াক আমাক ইমা মাৰ্কেট বুলিও কোৱা হয় নেক্সটত আছে চেৰাও নৃত্য নিম্নলিখিত কোনখন ৰাজ্যৰ এক জনপ্ৰিয় পৰম্পৰাগত নৃত্য যেটো চেৰাও নৃত্য আছে এটো মেঘালয় ছিকিম পুডুচেৰী মিজোৰাম এই চাৰিটাৰ ভিতৰত কোনটোৰ পৰম্পৰাগত উৎসৱ আমাক সুধিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ যেটো চেৰাও নৃত্য আছে এটো মিজোৰামৰ কি হয় এক জনপ্ৰিয় পৰম্পৰাগত নৃত্য বাঁহৰ সৈতে নচাই নৃত্যবিধ বাঁহ নৃত্য বুলিও কোৱা হয় মিজোৰামৰ প্ৰতিটো উৎসৱতে এক প্ৰচলিত নৃত্য নেক্সট প্ৰথমতে কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ পৰা আঁতৰি এখন পূৰ্ণাংগ ৰাজ্য গঠন কৰিছিল আমাক চাৰিটা দিয়া আছে নাগালেণ্ড মেঘালয় মণিপুৰ অৰুণাচল প্ৰদেশ এই চাৰিটাৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ নাগালেণ্ড যেটো আমাৰ নাগালেণ্ড ৰাজ্য আছিল এটো 1963 চনত কি হৈছিল অসমৰ পৰা পৃথক হৈ এখন পৃথক ৰাজ্যত পৰিণত হৈছিল নেক্সটত আছে কোন বছৰত মণিপুৰ মেঘালয় ত্ৰিপুৰা ভাৰতৰ পূৰ্ণাংগ ৰাজ্য হৈ পৰিছিল 1963 চনত 1972 চনত 1975 চনত আৰু 1987 চনত আমাৰ শুদ্ধ অপশ্যনটো হ'ল 1972 চনৰ 21 জানুৱাৰী তাৰিখে ত্ৰিপুৰা মণিপুৰ মেঘালয় কি হৈছিল পূৰ্ণাংগ ৰাজ্য হৈ পৰিছিল শুদ্ধ অপশ্যনটো হ'ব আমাৰ 1972 চনত নেক্সট উত্তৰ পূব সীমান্ত অঞ্চল বা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি নেফা যেটো আছিল সেইটো কেতিয়া অৰুণাচল প্ৰদেশ নামেৰে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হৈ পৰিছিল 1950 চনত 1952 চনত 1956 চনত নে
1972 চনত এতিয়া আমাৰ শুদ্ধ অপচনটো হ'ব 1972 চনত ব্ৰিটিছ ভাৰতৰ সময়ত অৰুণাচল প্ৰদেশক নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি বা নেফা বুলি জনা গৈছিল 1972 চনৰ 20 জানুৱাৰীত যেটো নেফা আছে হেতু অৰুণাচল প্ৰদেশ নামেৰে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হৈ পৰিছিল আৰু 1987 চনৰ 20 ফেব্ৰুৱাৰীতে এখন ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল অৰুণাচল প্ৰদেশে নেক্সটত আছে ভাৰতীয় সংবিধানৰ নিম্নলিখিত কোনটো সংশোধনৰ দ্বাৰা ছিকিম ভাৰতৰ এখন ৰাজ্য হৈ পৰিছিল মানে 1974 চনৰ 32তম সংশোধন 1975 চনৰ 35তম সংশোধন নে 1975 চনৰ 36তম সংশোধন নে 1978 চনৰ 37তম সংশোধন ইয়াৰ শুদ্ধ অপচনটো হ'ব আমাৰ অপচন সি 1975 চনৰ 36তম যেটো আমাৰ 1975 চনৰ 26 এপ্ৰিলত 36তম যেটো সংশোধনী হৈছিল তাৰ দ্বাৰা আমাৰ কি হৈছিল ছিকিম ভাৰতৰ এখন ৰাজ্য হৈ পৰিছিল আৰু ছিকিম আছিল ভাৰতৰ 22তম ৰাজ্য নেক্সট কোন বছৰত মিজোৰাম অৰুণাচল প্ৰদেশ আৰু গোৱা ভাৰতৰ পূৰ্ণাংগ ৰাজ্য হৈ পৰিছিল 1963 চনত 1972 চনত 1975 চনত নে 1987 চনত আমাৰ মিজোৰাম অৰুণাচল প্ৰদেশ আৰু গোৱা ভাৰতৰ পূৰ্ণাংগ ৰাজ্য হৈ পৰিছিল কেতিয়া 1987 চনত মানে অপচন ডি হ'ব এতিয়া আমাৰ কোন কেইটা ৰাজ্য কেতিয়া গঠন হৈছিল সেইটো আমাক দিয়া আছে অসম যেটো আছিল এটো 1950 চনত হৈছিল নাগালেণ্ড হৈছিল 1963 চনত মণিপুৰ ত্ৰিপুৰা আৰু মেঘালয় হৈছিল আমাৰ 1972 চনত ছিকিম হৈছিল 1975 চনত আৰু মিজোৰাম আৰু অৰুণাচল প্ৰদেশে ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল কেতিয়া 1987 চনত তে নেক্সটত আছে কিমান চনত উত্তৰ পূব পৰিষদ গঠন কৰা হৈছিল 1971 চনত 1999 চনত 2002 চনত নে 2005 চনত আমাৰ যেটো উত্তৰ পূব পৰিষদ যেটো আছে তো উত্তৰ পূবৰ ভাৰতৰ উত্তৰ পূবৰ 7খন ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থ ৰক্ষণাবেক্ষণৰ বাবে 1971 চনত উত্তৰ পূব পৰিষদখন গঠন কৰা হৈছিল ইয়াত আমাৰ উত্তৰ পূবৰ 7খন ৰাজ্য কি আছিল অসম মেঘালয় অৰুণাচল প্ৰদেশ ত্ৰিপুৰা নাগালেণ্ড মণিপুৰ আৰু মিজোৰাম এই 7খন ৰাজ্যক লৈ উত্তৰ পূব পৰিষদখন গঠন কৰা হৈছিল নেক্সটত আছে কোন বছৰত ছিকিমক উত্তৰ পূব পৰিষদত অন্তৰ্ভুক্ত কৰা হৈছিল 1992 চনত 1999 চনত 2002 চনত নে 2005 চনত তে ছিকিমক প্ৰথমে ছিকিমটো আমাৰ উত্তৰ পূব পৰিষদত নাছিল এটোক আমাৰ অন্তৰ্ভুক্ত কৰা হৈছিল কেতিয়া 2002 চনত 2002 চনত ছিকিমকো কি কৰা হৈছিল উত্তৰ পূব পৰিষদত অন্তৰ্ভুক্ত কৰা হৈছিল নেক্সটত আছে ভাৰতৰ আটাইতকৈ ডাঙৰ বৌদ্ধ মঠটো নিম্নলিখিত কোন ঠাইত অৱস্থিত ঝান্সী বোধগয়া নালন্দা নে টাৱাং আমাৰ যেটো ভাৰতৰ আটাইতকৈ ডাঙৰ বৌদ্ধ মঠটো এটো আছে আমাৰ অৰুণাচল প্ৰদেশৰ টাৱাঙত অৱস্থিত আমাৰ ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ টাৱাং জিলাৰ টাৱাং চহৰত যেটো আমাৰ টাৱাং মঠ আছে হেতুৱে ভাৰতৰ সৰ্ববৃহৎ বৌদ্ধ মঠ নেক্সটত আছে নিম্নলিখিত কোনটো অনুসূচীত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে ষষ্ঠ অনুসূচী সপ্তম অনুসূচী অষ্টম অনুসূচী নে নৱম অনুসূচী আমাৰ অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা অনুসূচীটো আছিল আমাৰ কোনটো ষষ্ঠ অনুসূচী মানে শুদ্ধ অপচনটো হ'ব আমাৰ অপচন এ নেক্সটত আছে আমাৰ সংবিধানৰ কোনটো অনুসূচী অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম এই 4খন ৰাজ্যৰ বাহিৰে যিকোনো ৰাজ্যৰ অনুসূচিত অঞ্চল আৰু অনুসূচিত জনজাতিৰ প্ৰশাসন আৰু নিয়ন্ত্ৰণৰ বিষয়ে উল্লেখ কৰা হৈছে তে অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম এই 4খন ৰাজ্যৰ কাৰণে আমাৰ কি আছিল ষষ্ঠ অনুসূচী তে 4খন ৰাজ্যৰ বাহিৰে বাকি কেইখন ৰাজ্যৰ কাৰণে আমাৰ অনুসূচীটো আছিল পঞ্চম অনুসূচী মানে শুদ্ধ অপচনটো হ'ব আমাৰ অপচন সি তে এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আশা কৰোঁ সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাইছে যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ